লাভ কৰিলে। সেই বিষ্ণু ৰাভাৰ আৰু এটা কথা, এই যে বিষ্ণু একো কালি চাগে আলোচনা হৈছে কলাগুৰু কেনেকৈ হ'ল। তেওঁ কলাগুৰু হোৱাৰ অকণমান কথাটো মই কৈছোঁ। তেওঁ ৰাছিয়া আনাপোলা বুলি এগৰাকী বিশ্বৰ বিখ্যাত নৃত্যশিল্পীক লগ পাইছিলে। বাইদেউক ধৰিলেগৈ, বোলে বাইদেউ মোক অকণমান নৃত্য শিকাই দিয়কচোন, কেনেকৈ নাচিব লাগে। বোলে তুমি এটা কাম কৰিবা, মই শিকাবই নালাগে, ভাৰতবৰ্ষত বা অসমত যিমানবোৰ মন্দিৰ আছে, তাত যিমানবোৰ চিত্ৰ, যিমানবোৰ মূৰ্তি, যিমানবোৰ হেৰি আছে, মূৰ্তি আছে, সেই মূৰ্তিবোৰৰ যিটো অংগী ভংগী তুমি সেইটো মানে হেৰি কৰিবা। তাৰমানে মূৰ্তিটোত যিখিনি আছে তুমি সেই তেনেকৈ এটা নৃত্য নিজে সৃষ্টি কৰা। সেই নৃত্যবোৰ চাই চাই তেওঁ নটৰাজ নৃত্যটো শিকি ল'লে, নিজে শিকিলে। সেই আৰু এই পুৰাণী ভাষা কাৰ্যসভাই ৬৬ বছৰ অতিক্ৰম কৰিবলৈ গৈছে। গতিকে যি সময়ত গোলাঘাট জিলা কাৰ্যসভাৰ জন্ম হোৱা নাছিল, সেই সময়ত পুৰাণী ভাষা কাৰ্যসভা আছিল। পুৰাণী ভাষা কাৰ্যসভাৰ বা পুৰাণী অঞ্চলৰ কথা আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি ডাঙৰীয়াই আদৰণি ভাষণ দিছে। পুৰাণী অঞ্চলটোৰ কথা তেখেতে কিছু ব্যক্ত কৰিছে। আমি যদি পুৰাণী অঞ্চললৈ দৃষ্টি নিক্ষেপ কৰোঁ, পুৰাণীৰ চাৰিআলিটোৰ পৰা আমি পূবফালে গ'লে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ছৈয়দ আব্দুল মালিকৰ ঘৰ। সারিব উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰয়াত জ্যেষ্ঠ শিক্ষক ৰামেশ্বৰ পূজাৰীদেৱ সভাপতি আৰু প্ৰয়াত অৰুণ চন্দ্ৰ গোস্বামীদেৱৰ সম্পাদকৰ দায়িত্বৰে পুৰাণী সাহিত্য শাখা অনুষ্ঠানটি গঢ় লৈ উঠে। লগতে এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলৰ সহযোগত সাহিত্য সংস্কৃতিৰ চৰ্চাৰ অনুষ্ঠানটি আগবঢ়াই নিবলৈ জোনাকী যোগে প্ৰতিষ্ঠা লাভ কৰিছিল। সেই সময়ত উচ্চ শিক্ষাৰ বাবে কলিকতাত পঢ়িবলৈ যোৱা কেইগৰাকীমান অসমীয়া সফল ডেকাৰ ভিতৰত চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী প্ৰভৃতি ব্যক্তিসকলে অসমীয়া সাহিত্যৰ শ্ৰীবৃদ্ধিত হাত উজালি দিছিল। এওঁলোকৰ ঐকান্তিক প্ৰচেষ্টাৰে 1888 খ্ৰীষ্টাব্দত অসমীয়া ভাষা উন্নতি সাধিনী সভানাৰে এটি অনুষ্ঠানৰ জন্ম হৈছিল আৰু এই অনুষ্ঠানৰ বাৰ্ষিক মুখপত্ৰ হিচাপে 1889 খ্ৰীষ্টাব্দত প্ৰকাশিত জোনাকী আলোচনীখনেই আছিল আধুনিক অসমীয়া সাহিত্যৰ ইতিহাসত সোণালী জোনাকৰ স্নিগ্ধতা সানি দিয়া অসমীয়া আইৰ পুৰণি ভাষা সাহিত্য। জোনাকী যুগৰ সেই চিৰস্মৰণীয় কাণ্ডাৰীসকলৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা নামৰ এই অনুষ্ঠানটিৰ পৰৱৰ্তী সময়ত আমি আজি অতি সুখ অনুভৱ কৰিছোঁ যে আমাৰ জিলাৰ অতি গতিশীল সম্পাদক, আমাৰ বিগত কালত আমি যিমানসকল সম্পাদক পাইছিলোঁ সকলোৱে গতিশীল, কিন্তু বৰ্তমানৰ যিগৰাকী সম্পাদক তেখেত অধিক গতিশীল আৰু সেই গতিশীলতাৰ কাৰণেই আজি গোলাঘাট জিলা এটা আটক ধুনীয়া গৃহ নিৰ্মাণ হ'বলৈ গৈ আছে তেখেতৰ নেতৃত্বত। আমি অতি সুখ পাইছোঁ। মই তেখেতক আজি আমাৰ এই পুৰাণী সদল শাখাৰ প্ৰথম বছৰ প্ৰথম সংখ্যাৰ পত্ৰিকাখন সদল নাম সদল আজি তেখেতৰ হস্ত প্ৰকাশ কৰিবলৈ পাই মই অতি সুখ অনুভৱ কৰিছোঁ। আৰু আমি সম্পাদনৰ ফালৰ পৰা তেখেতৰ এখনি আমাৰ চেলেঙেৰে অসমীয়া ভাষা সাহিত্য সংস্কৃতিক ভাল পোৱা ব্যক্তিয়ে অসম সাহিত্য সভাৰ লগত জড়িত হওক, অসম সাহিত্য কথা হয়। তাৰ বাবে সাহিত্যিক হ'ব নালাগে, তাৰ বাবে লেখক হ'ব নালাগে, জিলা সাহিত্য
যিকোনো পথ পুৰাণগুৰি সাহিত্য এইখিনিতে আমি পৰিয়ালৰ তৰফৰ পৰা মোৰ আৰু মোৰ কৰ্তব্যত হ'ব পৰাটো প্ৰতি অপৰাধৰ বাবে আপোনালোকৰ চৰণত মই ক্ষমা দিছোঁ। সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ হকে এই ভাষা সাহিত্য সভাসমূহে অনবদ্য অৱদান আগবঢ়াব পাৰে। আজিৰ প্ৰেক্ষাপটত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত যেনেধৰণৰ প্ৰত্যাহ্বান আহিছে, যেনেধৰণৰ ভাবুকি আহিছে, আমি যদি এই ভাষা সাহিত্য সভাসমূহে জিলা সাহিত্য সভাসমূহে আমি যদি বলিষ্ঠ ভূমিকা বা বলিষ্ঠ পদক্ষেপ গ্ৰহণ নকৰোঁ, আমাৰ ভাষা, আমাৰ সাহিত্য, আমাৰ সংস্কৃতি জীয়াই থকাৰ ক্ষেত্ৰত বহু ভাবুকি আহি পৰিব। আমি আশা কৰিম ওদালগুৰি সদনৰ ভাষা সাহিত্য সভাই আগন্তুক দিনসমূহত অসমীয়া ভাষা সংস্কৃতিৰ ক্ষেত্ৰখন, অসমীয়া সাহিত্যৰ ক্ষেত্ৰখন, অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰখন উজ্জীৱিত কৰিবৰ বাবে ওদালগুৰি সদনৰ ভাষাই বিশেষ ভূমিকা পালন কৰিব।
আমাৰ কুৰালগুৰি এই দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ এইটো সামৰণি অনুষ্ঠান হৈছে। এই শাখাটো 1959 চনতে প্ৰতিষ্ঠা হৈছিল। সেই সময়ত 1959 চনত সভাপতি আছিল অতুল হাজৰিকা নগাঁও অধিৱেশনৰ, আৰু তেখেত নাট্য আন্দোলনৰ বিষয়ত আহি এই স্থানত উপনীত হৈছিল, আৰু তেখেতে দুগৰাকী বিশিষ্ট ব্যক্তিক দায়িত্ব দি এই শাখাটো গঠন কৰিছিল, আৰু বৰ্তমান ই 66 বছৰ অতিক্ৰম কৰিছে। এই 66 বছৰত উত্থান পতন অনেক আহিছে, কিন্তু আজি 2 বছৰৰ পৰা এই শাখাটোৱে বিশেষভাৱে উন্নতি লাভ কৰিছে। বিশেষকৈ দেৰগাঁও সমষ্টি সন্মানীয় বিধায়ক মহোদয়ৰ আৰ্থিক অনুদানেৰে এটা RCC বিল্ডিং, অৰ্থাৎ ডাঙৰ স্থায়ী পকীঘৰ এই সাহিত্য সভাৰ ইতিমধ্যে কাৰ্যালয় হিচাপে নিৰ্মিত হৈছে। আৰু তাৰোপৰি এই কুৰালগুৰি সাহিত্য সভাই এই বছৰত 100ৰো অধিক সদস্য অন্তৰ্ভুক্ত কৰি ইয়াক শতদল শাখালৈ ৰূপান্তৰ কৰিছে, আৰু এটা শতদল শাখা হিচাপে অসম সাহিত্য সভাই স্বীকৃতি প্ৰদান কৰিছে। আৰু এই শতদল শাখা সাহিত্য সভাই 64 বছৰৰ অন্তত এই বছৰ প্ৰথম সংখ্যাৰ শাখাৰ পত্ৰিকাখন প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছে। পত্ৰিকাখন শতদল হিচাপে নামাকৰণ হৈছে। তাৰোপৰি এই শাখাৰ পৰা এগৰাকী বিশিষ্ট ব্যক্তি সভ্য অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ সদস্য হিচাপে মনোনীত হৈছে। তাৰোপৰি এই কুৰালগুৰি শাখা সাহিত্য সভাৰ এটি সুহিত পৰিয়ালো ইতিমধ্যে অসম সাহিত্য সভাই স্বীকৃতি প্ৰদান কৰিছে। গতিকে বৰ্তমান কুৰালগুৰি শাখা সাহিত্য সভাৰ স্বৰ্ণময় এক পথত অগ্ৰসৰ হৈছে। আমি আশা কৰিম অনাগত দিনত এই শাখাই অধিক কৰ্মপ্ৰেৰণাৰে সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব। স্থানীয় বহুকেইজন লেখক এই কুৰালগুৰি সাহিত্য সভাৰ মাধ্যমতে সৃষ্টি হৈছে, আৰু অনাগত দিনত আৰু সদস্য বা সাহিত্যপ্ৰেমী সৃষ্টি কৰিব এই আশা ৰাখিছোঁ। আৰু কুৰালগুৰি সাহিত্য সভাৰ উত্তৰোত্তৰ মই উন্নতি কামনা কৰিছোঁ, আৰু এই উন্নতিয়ে আমাৰ নতুন প্ৰজন্মক সাহিত্য চৰ্চাত অধিক আগ্ৰহান্বিত কৰি তুলিব। এইখিনিকে কৈছোঁ, আৰু মই সকলোজনকে সশ্ৰদ্ধ প্ৰণিপাত জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। চিৰস্নেহী মোৰ ভাষাজনত। কুৰালগুৰি সাহিত্য সভাৰ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন আমি যোৱাকালি 21 জুন আৰু 22 জুন তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিলোঁ। প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে আমি অসমৰ জাতীয় জীৱনৰ মহান শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যুদিনটো আমি এদিন পলমকৈ হ'লেও বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিচাপে উদযাপন কৰিলোঁ। আৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি কলাগুৰুৰ যিখিনি তেখেতৰ সৃষ্টিৰাজি সমূহ সৃষ্টিৰাজি আমি গীত, নৃত্য, কবিতা আদি কৰি বিভিন্ন প্ৰতিযোগিতাৰ আমি আয়োজন কৰিলোঁ। ৰাতি 11 বজালৈকে আমাৰ এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ল, আৰু দ্বিতীয় দিনৰ পুৱা 9 বজাৰ পৰা আমাৰ আজি দ্বিতীয় দিনৰ কুৰালগুৰি সাহিত্য সভাৰ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ মূল কাৰ্যসূচী পতাকা উত্তোলনেৰে আমাৰ শুভাৰম্ভ হয়। দ্বিতীয় কাৰ্যসূচী হিচাপে আমাৰ শ্বহীদ তৰ্পণ, আৰু তৃতীয় কাৰ্যসূচী হিচাপে অকণি ৰঙৰ মেলা শীৰ্ষক এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ পৰিসমাপ্তিৰ লগে লগে আমি দিনৰ 1 বজাৰ পৰা আমি মুকলি সভাখন অনুষ্ঠিত কৰোঁ। আৰু মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আমাৰ গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰধান সম্পাদক ডাঙৰীয়া উপস্থিত থাকে, শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাৰ সন্মানীয় সভাপতি, অসমৰ শংকৰী সংগীত বিদ্যাপীঠৰ কাৰ্যকৰী সভাপতি গোলাপ শইকীয়াদেৱ উপস্থিত থাকে, আৰু প্ৰমুখ্য কৰি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় চাহ জনগোষ্ঠী সংস্কৃতিৰ আহ্বায়ক আমাৰ শ্ৰদ্ধা দিগন্ত ভূঞা ডাঙৰীয়াই মুকলি সভাখন শুভ উদ্বোধন কৰে। আৰু এই মুকলি সভাতে আমি দুখনকৈ গ্ৰন্থ আজি উন্মোচন কৰোঁ। এখন গ্ৰন্থ হ'ল আমাৰ কুৰালগুৰি সাহিত্য সভাই প্ৰথমবাৰৰ বাবে প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যা হিচাপে বাৰ্ষিক মুখপত্ৰ শতদলখন আজি আমি উন্মোচন কৰোঁ। আৰু এই শতদলখন উন্মোচন কৰে গোলাঘাট জিলা সাহিত্য সভাৰ সন্মানীয় সম্পাদক শ্ৰীযুত কি আছিল নামটো, আৰু আন এগৰাকী বিশিষ্ট লেখিকা আমাৰ এই অঞ্চলৰ মামণি শইকীয়াৰ
দেৱৰ মামণি শইকীয়া মহোদয়ৰ এখন গ্ৰন্থ আমি প্ৰত্যাশা কবিতা পুথি আমি উন্মোচন কৰোঁ আজি মুকলি সভাতে। আৰু আমাৰ এই 2 দিনৰ কাৰ্যসূচীত যথেষ্ট সংখ্যক প্ৰতিযোগী আমাৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে। আমি সমূহ প্ৰতিযোগী, শুভাকাংক্ষী ৰাইজ আৰু এই অঞ্চলৰ যিখিনি ৰাইজে আমাক এই অধিৱেশন সাফল্যমণ্ডিত কৰাত সহযোগিতা কৰিলে তেওঁলোকক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। গ্ৰন্থখনৰ বিষয়ে কওকচোন, ৰাইজে পঢ়ি কেনেকুৱা পাব, তাত কি কি আপুনি বাৰ্তা দিছে কবিতাৰ দ্বাৰা? এই গ্ৰন্থভাগি মই আজি প্ৰায় 10 বছৰ প্ৰয়াসত আজি এয়া মুকলি কৰা হৈছে। এই গ্ৰন্থভাগি আচলতে সমাজত যিখিনি ধৰক উৎপীড়ন, অত্যাচাৰ বা দেশৰ যিখিনি পৰিস্থিতি, তাৰোপৰি মানৱ জীৱনৰ যিখিনি মানে ঘাত প্ৰতিঘাতৰ পৰা ধৰি সমস্তখিনি আৰু আধ্যাত্মিক চিন্তাৰে আমাৰ জীৱনটো কেনেকৈ আগুৱাই নিব পাৰি, তেনে বানপানী, প্ৰকৃতিৰ সমস্যা আদি বিভিন্ন সমস্যাক লৈ আমি এই গ্ৰন্থভাগি আজি গ্ৰন্থৰূপত ৰূপ দি এয়া আপোনাসৱৰ আগত আমি স্থিতি হৈছোঁ। আৰু দ্বিতীয় কথা হ'ল কি, এই মানৱ জীৱনটো আমাৰ খন্তেকীয়া জীৱন। এই খন্তেকীয়া জীৱনত জীয়াই থকা দিনকেইটাকে নিজৰ এটা সাৰ্থকতা লাভ কৰি কেনেকৈ আমি সাহিত্য প্ৰচাৰেই হওক বা সামাজিক বিভিন্ন মাধ্যমেই হওক তেনেধৰণে আগবাঢ়ি যোৱাটো কাম্য। আৰু মই ভাবোঁ আমাৰ দৰে আৰু 10 গৰাকী সমাজৰ এনেধৰণে আগবাঢ়ি যাওক, সাহিত্য চৰ্চা কৰক, আধ্যাত্মিক চৰ্চা কৰি নিজৰ গৃহভাগ গঢ় দি নিজৰ সন্তানসকলক মানৱ সম্পদ ৰূপে গঢ় দিয়াটো আমাৰ প্ৰধান কাম্য।